হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসমৰ বঙাইগাঁও জিলাত থকা আদৰ্শ বিদ্যালয় তপাতাৰী এই বিদ্যালয়খনত কিছু সংখ্যক টেম্পৰেৰী টিচিং ভেকেঞ্চিৰ কাৰণে এটা এডভাৰটাইজ ওলাইছে, সেইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এডভাৰটাইজমেণ্টটো ওলাইছে যোৱা 13 এপ্ৰিলত। তো ইয়াতে কিহৰ এডভাৰটাইজমেণ্ট সেইটো আমি চাম। Advertisement notice: the undersigned on behalf of Adarsh Vidyalaya Topatari Bongaigaon Asa invites application from eligible candidates, retired persons, subject experts who are permanent residents of Assam to provide academic support purely temporary in the Vidyalaya. গতিকে আদৰ্শ বিদ্যালয় তপাতাৰীত যিটো শৈক্ষিক ছাপোৰ্ট বা একাডেমিক ছাপোৰ্ট দিবৰ কাৰণে কিছুমান ব্যক্তিক নিযুক্তি দিব আৰু তাতে এই স্কুলখন হৈছে CBSE এফিলিয়েটেড ইংলিছ মিডিয়াম স্কুল। তাৰপিছত ৱেজেছ শ্বেল বি পেইড 300 to 500 পাৰ ডে ছিষ্টেমত পে'মেণ্ট কৰা হ'ব। আৰু পষ্টৰ নাম হৈছে গেষ্ট এডুকেটৰ আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ এলং উইথ প্ৰফেচনেল কোৱালিফিকেশ্যন লাইক BEd or DLEd। আৰু যিসকলে ৰিটায়াৰ্ড হৈছে বা যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিভিন্ন পষ্ট যেনে এছিষ্টেণ্ট টিচাৰ, গ্ৰেজুৱেট টিচাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিৰ পৰা ৰিটায়াৰমেণ্ট লৈছে, তেওঁলোকেও এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। কোনোবা ছাবজেক্ট এক্সপাৰ্ট যিকোনো ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব যদিহে নিৰ্দিষ্ট কোৱালিফিকেশ্যনখিনি আছে। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে অহা 23 এপ্ৰিলৰ ভিতৰত অফিচ আৱাৰ্ছত এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰাৰ টাইমত ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত যিখিনি দৰকাৰী ডকুমেণ্টছ সেইখিনি দিব লাগিব। আৰু পাৰ্চনেল ইণ্টাৰভিউ, ক্লাছৰুম ডেমনষ্ট্ৰেশ্যনৰ ডেট স্কুলৰ ন'টিছ বৰ্ডত পাব। আৰু ভেকেঞ্চি আছে 2টা। গতিকে যিসকলে সেই আদৰ্শ বিদ্যালয় তপাতাৰীৰ ওচৰত বাস কৰে বা সেইটো অঞ্চলত থাকে তেওঁলোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি আপোনালোকৰ তেনেকুৱা কোনোবা কেণ্ডিডেট আছে যিসকলে তপাতাৰী বঙাইগাঁৱৰ ওচৰত বসবাস কৰে। আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। থেংক ইউ।